বলে মই একো নকওঁ তোমাৰ মতে তুমি যিটো বুজিছা তুমি বুজি মেলি মোক ডায়লগটো ধুনীয়াকৈ কোৱা ক'লো অ'কে ঠিকে আছে আহা তো আমাৰ প্ৰডিউচাৰ ওচৰলৈ বহালে চাহ একাপ খোৱালে খাই পেলাই ক'লে যিটো তুমি মোৰ আগত কৰি দেখুৱালা সেইটো এখেতৰ আগত কোৱা অ'কে এজ ইউজুৱেল কৰি দিলোঁ প্ৰডিউচাৰে আৰু এটা দিয়কচোন আৰু এটা খুলি পেলাই আৰু এটা দিলে সেইটো মুখস্থ কৰা কৰিলোঁ কোৱা ক'লোঁ প্ৰডিউচাৰে আৰু এটা তেতিয়া মোৰ কিন্তু খং উঠিছে মোৰ খং উঠিছে আৰে ভাই কি খেল মানে অকণ ডেকা ল'ৰা খংটো বেছিকে উঠে আৰু কাম দিলে দে নিদিলে নাই এইবোৰ কি মানে ভেকুৰ ভাওনা কৰি আছে খং সামৰি পেলাই ক'লোঁ তাৰপিছতে প্ৰডিউচাৰে ক'লে হেৰি কৰক এটা কাম কৰক মোৰে কথা পাতিলোঁ বাহিৰলৈ আহিলোঁ স্ক্ৰিপ্টখন দিলে 10,000 rupees এটা হাতত দিছে আৰু কৈছে তুমি অলপ ভাল কাপোৰ দেখনীয়া কাপোৰ অলপ কিনি ল'বা যোৱা আমুক তাৰিখে মুহূৰ্তত ইমান টাইমত জ্যোতি চিত্ৰবনত আহি যাবা অ'কে দুটা বস্তু দুহাতে ল'লোঁ লৈ পেলাই মই কৈছোঁ দাদা বেয়া নাপালে এটা কথা সুধোঁ আপোনাক কৈছে কি কথা আপুনি গোটেইখিনি বুজালে পইচাও দিলে এইটোও দিলে মই একচুৱেলি কৰিম কোনটো কেৰেক্টাৰ মইতো জানিব লাগিব কোনটো কেৰেক্টাৰ কৰিম তুমি গম পোৱা নাই আপুনি কোৱা নাই মই কি জানো কৈছে জুনৰ কেৰেক্টাৰটোৱে জুনৰ কেৰেক্টাৰ বোলে যোৱা গাড়ীত উঠিলোঁ সি ক'লে কি হ'ল বোলো বলচোন গৈ থাক গৈ তাক মই কৈ আছোঁ গৈ হেৰি জাগিৰোড পোৱাৰ আগে তাক মই গোটেই কাহিনীটো কৈ শেষ কৰিছোঁ সি গাড়ী ৰখাই কৈছোঁ তই হিৰো দেখোন চিনেমা মই কৈছোঁ এনেকুৱা চিনেমা পায় নেকি চিনেমা অডিশ্যন মইতো দিয়া নাই এনেকুৱা পায় নেকি কৈছোঁ তোৰ মুঠতে এইখন দিলে তোক কৈছে তই হিৰো তেতিয়াহে মই কৈছোঁ মই হিৰো আকৌ মিঠাই চিঠাই কিনি পেলাই তালৈ লৈ গৈছোঁ নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল কণজলকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ শ্ৰুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ আচলতে আপোনালোকে চাগে জেতুকা পাতৰ দৰে জুণ্ডা ইমান গুণ্ডা চাইছে নহয়নে গতিকে মই এগৰাকী অভিনেতা অসমীয়া চিনেমাৰ অভিনেতা তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ তেখেত হৈছে বিকি ৰাজখোৱা আৰু খুব ভাল লাগিব আজি কথা পাতি আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বহুত ধন্যবাদ আৰু খুব ভাল লাগিছে জুণ্ডা ইমান গুণ্ডা বহুত চাইছোঁ আপোনাৰ চিনেমা গতিকে আজি আমাৰ অনুষ্ঠানত আপোনাক মানে পাই খুবেই মানে সুখী আৰু আজি বহুত কথা পাতিম নিশ্চয় একদম আৰু প্ৰথমতে মই আপোনাক সুধো যে বিকিটোতো শ্বৰ্ট নেম ন আপোনাৰ আৰু কিবা আচল নাম কিবা আছে নেকি আচলতে বিকি বুলিয়ে সকলোৱে মোক চিনি পায় বা চিনেমা বা স্ক্ৰীণত যিটো নাম যায় বিকি বুলিয়ে যায় সৰি কিন্তু মোৰ সম্পূৰ্ণ নামটো হ'ল পোচাকী নামটো হ'ল বিক্ৰম ৰাজখোৱা কিন্তু কালক্ৰমত বিকিটো ইমানে প্ৰচলিত হৈ পৰিল সেইটো বিক্ৰম ৰাজখোৱাটো নাইকিয়া হৈ গ'ল সেইটো অকল সেই চৰকাৰী কামতহে ইউজ হয় কিন্তু বিকিটো মোৰ কোনো পিছত আহি লোৱা নাম নহয় বহুতে ভাবে যে মই যেতিয়া অভিনয়ৰ ক্ষেত্ৰত জড়িত হ'লো তাৰ পাছত এই নামটো লৈছোঁ সেইটো একেবাৰে নহয় এইটো মোৰ ঘৰ মতা নাম মোৰ পেহীয়ে মোৰ এই নামটো দিছিলে আৰু এই নামটো মোৰ সৰুৰে পৰা আছে মই কোনো পিছত লোৱা নাম নহয় এইটো মোৰ ঘৰ মতা নাম মানে কি হয় এই নামৰ কথাটো লৈ আহোঁ দেই কেতিয়াবা কয় মানুহে যে কিবা এটা ধৰক এতিয়া আপোনাৰ নামটো বিক্ৰম আপুনি যেনেকৈ ক'লে বিকি এইটোতো আপোনাৰ নেচাৰেলি হৈছে কিন্তু বহুতৰে কিন্তু নামটো সলনি কৰি দিয়ে আকৌ তাৰ মাজত কিছুমান ধৰকচোন এষ্ট্ৰলজিৰেও প্ৰভাৱ থাকে এষ্ট্ৰলজাৰে কয় যে আপুনি নামটো অলপ ইফাল চেঞ্জ কৰিলে আপোনাৰ উন্নতি হ'ব বা কিছুমানে এটা এট্ৰেকশ্যনৰ কাৰণে নামটো চেঞ্জ কৰি লয় তেনেকুৱাও হয় এতিয়া প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি মানে অভিনয় জগতলৈ কেনেকৈ আহিলে আচলতে কেতিয়াও অভিনেতা হ'ম বা অভিনয় জগতত প্ৰৱেশ কৰিম বুলি মোৰ কোনো এইম নাছিলে বা মই ভবাও নাছিলোঁ মোৰ ক্ষেত্ৰত কিছুমান বস্তু নভবাকে হৈ যায় আৰু এইটো যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই অলপ আগলৈ ঘূৰি যাব লাগিব ভালকৈ আগলৈ ঘূৰি যাব লাগিব তো তেতিয়া মই চাগে ক্লাছ 4 মানত আছিলোঁ তেতিয়া কি হয় আমাৰ ফুকন নগৰত জন্মাষ্টমীত সদায় ভাওনা হয় আৰু আমাৰ স্থানীয় যুৱক যুৱতীসকলেই ভাওনাখন কৰে আমিও ৰিহাৰ্চেল চাবলৈ যাওঁ আখৰা চাবলৈ যাওঁ তো আমাৰ চাইজৰ একে চাইজৰ যিমানকেইটা আছিলে এবাৰ আমাৰো হ'ল যে
আমিও কিবা এটা কৰিব লাগিব, আমিও এক্টিং কৰিম। যথা সময়ত আমি গ'লো, গৈ পেলাই দাবী তুলিলো আমাৰ যে আমাকো ল'ব লাগিব। তো সেই চামটো ক্লাছ 4ৰ সেই চামটো কি ল'ব, তেওঁলোকেও চিন্তা কৰিছে কি লওঁ। ভাগ্যৱশত সেইবাৰ নাটখন আছিলে ৰামায়ণৰ ওপৰত, ৰাৱণৰ তেনেকুৱা ধৰণৰ কাহিনী এটা লৈ। তাতো হনুমানো আছে। আমাক কি কৰিলে, হনুমান সেনা কৰিলে, বান্দৰ সেনা কৰি দিলে। আমাৰ যিমানকেইটা আমাৰ চামৰ 5-6টা মান আছিলো, চবে কয় ঠিক আছে তহঁতিও এইবাৰ হবি, তহঁতি বান্দৰ সেনা। আমাক আৰু কি লাগে আৰু এইবাৰ আমি কৰিম, ভাওনা কৰিম। তাৰ পাছত আমাৰ ফূৰ্তি, ঘৰত অশান্তি। আৰু মোৰ দেউতা কামলৈ যায়, দেউতাই ইমান পাত্তা দিয়া নাই, কৰিব সিহঁতে কিবা, মাহঁতেও চাকৰিয়াল, মাও যায়। গোটেই দায়িত্বটো পৰিল মোৰ খুৰাৰ ওপৰত। মোৰ খুৰা আৰু খুৰাৰ লগৰ এজন খুৰা আছে, তেখেত এতিয়াও আছে, ডেণ্টিষ্ট, ডক্টৰ বীৰেণ হাজৰিকা। চ' তেওঁলোকে মিলি আৰু আমাৰ ঘৰৰ পিছফালে ACB ইলেক্ট্ৰিচিটি অফিচটো আছে, তাৰ পৰা কিছুমান তাঁৰ চাৰ আনি তেওঁলোকে আমাৰ নেগুৰ বনোৱা দায়িত্ব ল'লে। দুইজনে মিলি মোৰ নেগুৰ বনাই দিলে। গদাটো তেনেকে যোগাৰ কৰিলো। যথা সময়ত নেগুৰ চেগুৰ এনেই লগাই ফুৰো আৰু মানে ভাল লাগিছে। লাষ্টত এনেকুৱা হৈছে মাজতে কাটেও দেই, ৱাইৰেদি কাটেও টিকা, কিন্তু উপায় নাই, এইবোৰ বনাই মেলি দিলে। টেষ্ট চলিলে, একদম পুৰা বান্ধি মেলি নেগুৰ অ'কে। যথা সময়ত আখৰা চাখৰা হ'ল, যথা সময়ত নাটকৰ দিন আহিলে, বাছ। আৰু ভাওনা চাইছে চাগে ন আপোনালোকে? তো ভাওনাততো প্ৰৱেশ হয়, সকলো কেৰেক্টাৰ আৰ কাপোৰ টানি পেলাই প্ৰৱেশ হয়। আমাৰো হ'ল, হনুমানৰ লগত ৰামৰ লগত আমাৰো প্ৰৱেশ হ'ল। পিছে পিছে আমাক শিকাই দিয়া মতে ওলালো, ঘূৰি আহি পেলাই ৰাউণ্ডটো ঘূৰি আহি আকৌ চৌঘৰ পালোহি, ৰাৱণৰ এণ্ট্ৰি হ'ল, ৰাৱণ ওলাই গ'ল, পিছে পিছে আকৌ আমাৰ খানা। লাষ্টত মানে আমাক চুচুৰাই লৈ আহে, ৰাৱণৰ লগত তহঁতৰ নহয়, তহঁতে বান্দৰহে। অ'কে, তো তেনেকে মানে আমাৰ ইমানে ফূৰ্তি যিয়ে ওলাই, আমাৰ কোনো দৰকাৰ পৰা নাই, ৰাম নে ৰাৱণ নে এয়া কোন হয়, আমাৰ কোনো দৰকাৰ পৰা নাই, মুঠতে ওলাব লাগে। গ'ল কথা গ'ল। তাৰপিছতে লাগিল ৰাম ৰাৱণৰ যুদ্ধ। আমিও প্ৰথমে যুদ্ধ কৰিছো, লাষ্টত মানে যুদ্ধ এনেকুৱা হ'ল, কোনে কি যুদ্ধ কৰিছে দৰকাৰ নাই, বান্দৰ খানাৰ মাজতে যুদ্ধ। তাৰমানে ইটোৱে ইটোৰ লগত আমাৰ যুদ্ধ কৰা আৰম্ভ হৈ গ'ল। তো লাষ্টত গৈ পেলাই মানে আমাৰ গোটেই ফাইলটোৱে গৈ সেইখন মানে চিৰিয়াছ এখন নাটক গৈ কমেডি কৰি পেলাইছিলো। তেতিয়া সৰু আছিলো বাৰু, তেতিয়া ইমান বুজি পোৱা নাছিলো। তাৰ কালক্ৰমত তাৰ পাছত অলপ ডাঙৰ হলো, ডাঙৰ হোৱাৰ লগে লগে যুৱৰাজ হিচাপে এণ্ট্ৰি কৰিলে, আৰু একেবাৰে শেষত গৈ কৃষ্ণ হৈছিলো। তো কৃষ্ণ হোৱাৰ পাছতে মই গুৱাহাটীলৈ ওলাই গুচি আহিলো। তো সেইকাৰণে ভাওনাত কৰা নাই আৰু, সেই কৃষ্ণই শেষ হ'ল। আৰু আপোনাৰ তাৰপাছত অহাৰ পিছত গুৱাহাটীত এবাৰ মই ৰাস কৰিছিলো, আৰু ৰাসত হৈছিলো আপোনাৰ কংস। তো সেইটো হৈছিলে। আৰু মোৰ মানে এক্টিং কেৰিয়াৰটো আৰম্ভ কৰিছিলো বান্দৰ সেনাৰ পৰা, আৰু কৃষ্ণ কৰি আহিলো। তাৰপাছত মাজত গেপ, কোনো এক্টিং চেক্টিং নাই। আৰু স্কুল উইকত কৰিছিলো বাৰু, তাৰপাছত কোনো হেৰি নাই আৰু, গেপ মাৰিলে। পঢ়া শুনা কৰি তাৰপাছতে যেতিয়া আফটাৰ গ্ৰেজুৱেশ্যন মোৰ এটা বৰ ডাঙৰ চখ লাগিলে, সেই চখটো লাগিলে আপোনাৰ মাউণ্টেইনিয়াৰিং, পাহাৰ পৰ্বত বগোৱা। আৰু সেইটোৰ আঁৰত মোৰ এগৰাকী বাইদেউ আছে, মোৰ পেহীৰ ছোৱালী, যি পেহীয়ে মোৰ নামটো দিছিলে, বাণী পেহী, মোৰ বিকি নামটো। সেই বাণী পেহীৰ ছোৱালী মোৰ বাইদেউ মণিমা ভট্টাচাৰ্য, ৰুকু বুলি কয়। তো তাই এটা সংগঠনত কৰিছিলে। তো সেই সংগঠনৰ জৰিয়তে কিছুমান ট্ৰেইনিং দিয়ে আপোনাৰ বিভিন্ন ক্ষেত্ৰত, খেল ধেমালিৰ ওপৰত। নেহৰু যুৱ কেন্দ্ৰৰ থ্ৰুৱেদি মই গুৱাহাটী RK ভূঞা মেমৰিয়েল ৰক গাৰ্ডেনত হেৰি এটা পৰ্বতাৰোহী কেম্প কৰিছিলো। আপোনাক এইখিনিতে মই কওঁ, RK ভূঞা কোন হয় জানেনে? ৰোহিণী কুমাৰ ভূঞা। আৰু ৰোহিণী কুমাৰ ভূঞা হৈছে মোৰ খুৰা। চাওক, য'ত শিকিছিলো আজি আপোনালোকৰ আহিলো, কিন্তু তাতো এটা কথা কওঁ, ৰোহিণী কুমাৰ ভূঞা আপুনি ভালকে জানিব, তো তেখেততো আজিও মিচিং শাৰীতে পৰি আছে। মিচিং, তাৰমানে তেওঁ সেই বেথাৰতলিৰ গৈ পেলাই নাইকিয়া হৈ গ'ল। তেওঁ তাৰ পৰা নাইকিয়া হ'ল, মানে বতাহ, বৰফৰ বতাহত তেখেত নোহোৱা হৈ গ'ল। তো আমি যিমান দূৰ শুনিছিলো বা তেওঁলোকৰ মানুহৰ মুখত শুনিছিলো, যে তেখেতক দেখিও আছিলে মানে বতাহৰ ধুমুহা আহোঁতে, কিন্তু হঠাতে বতাহ ধুমুহা আহিলে তেখেত নোহোৱা হৈ গ'ল। আৰু কোনোবা পৰ্বতাৰোহীয়ে কেতিয়াবা দাবী কৰে যে তেখেতৰ ডেড বডিটো এতিয়াও দেখা পোৱা যায় কেতিয়াবা, অকণমান ফৰকাল হলে। মই 100% চিয়ৰ নহয়, আপুনি ওলাইছে কাৰণে কৈছে, আৰু মই মাজত বহুত সময় নাইও, কিন্তু আমি তেতিয়া যেতিয়া মানে শিকি আছিলো, তেতিয়া ওলাইছিল যে যেতিয়া পৰ্বতাৰোহীসকল গৈ থাকে, কেতিয়াবা ভাল দিন বা ভাল অকণ বতৰ হলে হয়তো তেখেতে বুলি ভাবে,
কোনেও নাজানে তেখেত হয় নহয় যে এটা তেনেকুৱা ধৰণৰ বডি দেখা পায় যিটো এতিয়াও অক্ষত অৱস্থাত আছে বুলি কয় বহি থকা মুদ্ৰাত কিন্তু মই 100% চিয়ৰ নহয় মই সেইকাৰণে যিসকল পৰ্বতাৰোহী আছে যদি চাই আছে তেতিয়াহ'লে তেখেতসকলে বেছি ভালকে জানিব মোতকে কাৰণ মই একেবাৰে সামান্য এটা পৰ্বতাৰোহী তেওঁলোকে ভালকে জানিব এইটো কথা সেইকাৰণে মই 100% চিয়ৰিটি দি পেলাই মই কোৱা নাই শুনা কথাহে তাৰপিছত আহিলে পৰ্বতাৰোহণ কৰিবলৈ ঘূৰি ফুৰিলো 2-3 বছৰমান তেনেকেই গ'ল আফটাৰ গ্ৰেজুৱেশ্যন তাৰপিছত এদিন যিমানে নহওক ঘূৰি ফুৰিলেতো পেটটো নভৰে গ'লো ঘৰলৈ ঘূৰি এই মণিমা ৰুকুৱে আছিলে টোটেল লিটাৰেচি কমিশ্যনৰ এগৰাকী কৰ্মচাৰী টোটেল লিটাৰেচি কমিশ্যনৰ আণ্ডাৰত বহুত বস্তু শিকায় যে মানে পঢ়া শুনা কেনেকৈ পাৰে মানে যিসকল পঢ়ি শুনিব নাজানে তেওঁলোকক শিক্ষাদান কৰা এইবোৰ কাৰ্য তেওঁলোকে কৰি আছিলে আৰু তেওঁলোকৰ তাত কিছুমান বৰ ভাল ভাল বস্তু আছিলে যে মানে এগৰাকী লেডি আছিলে যিগৰাকীৰ পৰিয়াল আছে কিন্তু তেওঁ পঢ়া শুনা নাছিলে কিন্তু তেওঁ অধ্যয়নৰ বলত তেওঁ বহুতখিনি কাম কৰিলে তো সেই লেডিগৰাকীৰ জীৱন ভিত্তিক এখন তথ্যচিত্ৰ বনাবলৈ দূৰদৰ্শন কেন্দ্ৰ দিল্লীৰ পৰা আহিলে তো গুৱাহাটীৰ পৰা অলপ সংখ্যক আৰ্টিষ্ট ল'লে আৰু শিৱসাগৰৰ পৰা লোৱা কথা আৰু যিহেতু কৰ্মচাৰী মোৰ বাইদেউ তো তেওঁলোকৰ লগত যোগাযোগ কৰিলে তো বাইদেৱে আকৌ মোক এনেই ক'লে এক্টিং কৰিবি নেকি কৰোঁ গ'লো চিনাকি কৰি দিলে গ'লো গৈ পেলাই যথাসময়ত নামটিত আছিলে আমাৰ তাৰ শিৱসাগৰ নামটিত যথাসময়ত তেওঁলোকৰ গাড়ীয়ে দি লৈ গ'ল কৰিলোঁ তেতিয়া কিন্তু মই একো বুজি নাপাওঁ দেই তেতিয়া ডাঙৰ ডাঙৰ বিটা কেম্বোৰ লৈ আহিছে মই যিটো নাজানো ৰিফ্লেক্টৰ দিছে মই কৈছোঁ টিংবোৰ কিয় দিছে চকুত ধৰিছে মেলিব পৰা নাই আৰু মানে নিজকে এটা ভুচুং পহু বুলি ভাবিছোঁ তেতিয়া বয়স কিমান আপোনাৰ পাহৰিলো আৰু তাৰমানে ডেকা ল'ৰা তেতিয়া মানে ইমান এইবোৰৰ কথা একো নাজানো কেমেৰা চেমেৰাৰ নলেজ নাই তো আৰু হিন্দীত আছিলে হিন্দী আছিলে ডাইলগ দিছে কৈ দিলোঁ তো তেনেকুৱা ধৰণৰ হৈ গ'ল আৰু হেৰি 3 দিন কৰিছিলে 450 টকা দিছিলে 3 দিন মোৰ প্ৰথম মানে কেমেৰাৰ আগত ওলোৱাৰ ৰেমুনাৰেশ্যন তাৰপিছত সেইটো কাম কৰিলোঁ তাৰপিছতে গ্ৰেজুৱেশ্যনৰ পিছত ক'লোৱেই পাহাৰ পৰ্বত বগালোঁ এদিনটো পেটৰ ভোকৰ কাৰণে কৰিবই লাগিব বিজনেছ আৰম্ভ কৰিলোঁ শিৱসাগৰতে তো আমাৰ এটা পইণ্ট আছিলে শিৱসাগৰৰ যিখন চেণ্ট্ৰেল মাৰ্কেট আছে চেণ্ট্ৰেল মাৰ্কেট যোৱাৰ পথত শিৱসাগৰ ৰাইজে গম পাব ঢালি দোকান বুলি এখন দোকান আছে ঢালি দোকানৰ সন্মুখত আমাৰ আড্ডা আছিলে তো আমাৰ আড্ডাটোত আছে আমাৰ মেৰুন আছিলে তাৰপিছতে মেটেল বুলি আছিলে তাৰপিছতে তেনেকৈ ধৰণৰ বহুতখিনি ল'ৰা আছিলে আমি যদি আড্ডা মাৰোঁ সকলোখিনি কামৰ পৰা গৈ আড্ডা মাৰোঁ 7টা বজাত যাওঁ 11টা বজালৈকে থাকোঁ বেকাৰ অলপ অলপ কাম কৰোঁ অলপ বেকাৰ তাতে আড্ডা মাৰোঁ আৰু সেই আড্ডাতে কি হৈছিলে আমি এনেই কিছুমান মানে ফুচুৰি বুলি যিটো কয় ফুচুৰি কৰি থাকোঁ কোনোবা কিবা এক্টিং কৰিলে কোনোবাই কিবা কৰিলে এদিন মই সেইবাৰ মই তিতাবৰত আছোঁ ঘপককৈ মেৰুনে ফোন কৰিলে বিকি ক'ত আছা তুমি কৈছোঁ মই এনেকৈ তিতাবৰত আছোঁ যে তোমাক এবাৰ লগ পাব লাগিছিলে মানুহ এজন আহিছিলে মই কৈছোঁ কোন মানুহ কৈছে এনেকৈ গৌতম বৰুৱা বুলি কৈছোঁ হয় নেকি কিন্তু মইতো এতিয়া নাই কৈছে নহয় তেওঁ এখন হেৰি বনাব CD বনাব তো তোমাক বিচাৰিছিলে এবাৰ চাবলৈ কৈছোঁ মইতো নাই মইতো তিতাবৰত আছোঁ কৈছে এটা কাম কৰিলে তুমি হেৰি কৰা গুৱাহাটী যোৱাকৈ ৰাতি মই বোলো না কাপোৰ কানি না হাতত পইচা পাতি কাইলৈ মই ঘূৰি যাম আকৌ শিৱসাগৰ ক'ত মই ইমানকৈ যাব নোৱাৰোঁ কৈছে তেখেততো যাবগৈ দিয়া উপায় নাই ঘূৰি গ'লোঁ পিছত গৈ গম পালোঁ যে গৌতম বৰুৱাই সেইবাৰ 2005ত এখন বিহু ভিডিঅ' CD কৰিব য'ত তেওঁ এটা নতুন ল'ৰা ল'ব বিচাৰিছে সেইকাৰণে আহি সিহঁতক চিনি পায় তেওঁলোকক ক'লে আৰু তেহঁতিকেইটা মোৰ নামটো ৰিকমেণ্ড কৰিলে তেওঁ মোক চিনি নাপায় তেওঁ ক'লে যে কোননো বিকি চাওঁ ভাগ্যত নাই তো গ'ল কথা গ'ল এসপ্তাহ 10 দিনমানৰ পাছত মোক গৌতমে ফোন কৰিছে যে বিকি নেকি মই কৈছোঁ হয় বোলে মই গৌতম বৰুৱাই ক'লোঁ বোলে কওকচোন কৈছে মই ঘৰলৈ আহিছোঁ কিবা এটা কাৰণত তুমি শিৱসাগৰতে আছা নেকি কৈছোঁ আছোঁ মোৰ ঘৰত আহিব পাৰিবা অ'কে এড্ৰেছ দিলে গৈ ওলালোঁ কথা বতৰা পাতিলোঁ পাতি পেলাই ক'লে ঠিক আছে এইখন তুমিয়ে কৰিবা মই তোমাৰ হতুৱাই কৰাম এই স্ক্ৰিপ্ট লোৱা বঢ়িয়াকৈ ল'লোঁ ভবা নাছিলোঁ নভবাকৈ সেইটো পালোঁ তাৰপিছতে কৰিবলৈ মন লৈ গ'লোঁ তেওঁৱে মোক ঘৰৰ পৰা লৈ গ'ল তাৰপিছতে মোক ক'লে যে বৰষা ৰাণীৰ বিষয়ে থাকিব তো ভালো লাগিছে যিহেতু ইমান দিনে সদায় পৰ্দাতে দেখি থাকোঁ চিনেমা চাওঁ গান শুনো মানে গান চাওঁ তো সেই বৰষা ৰাণীক মোক সন্মুখত দেখা পাম খুবেই ভাল লাগিছে তাৰপিছতে অনুপম শইকীয়াৰ ঘৰত হ'ব অনুপম শইকীয়াৰো গান শুনি আছোঁ তেতিয়া আপোনাৰ কাজিৰঙা বৰ ধুনীয়া 2004 পুৰা হিট তো সিমানজনক মই লগ পাম এক্সাইটেড মানুহটো অ'কে গ'ল কথা গ'ল সময়ত গৈ পালোঁ গৈ পোৱাৰ পিছত
যিহেতু ইমান কাকো চিনি নাপাওঁ, গৌতম দাকে চিনি পাওঁ, গৌতম দাই গ'লে বহা অনুপম শইকীয়াৰ ঘৰতে বহিছোঁ আৰু অনুপম দা আহিলে আহি পেলাই চিনাকি কৰাই দিলে, অনুপম ন তুমি বিকি ন ঠিক আছে দিয়া আমাৰ ইয়াতে হ'ব গোটেইখিনি আমি কৰিম গ'ল। কিন্তু বৰষাই মেকআপ কৰি আছে। তো তেতিয়া ভাবিছোঁ ভাল কাম নকৰিলোঁ নেকি, এইটো কাম কৰিব নালাগিছিল নেকি, মানে এক্টিঙত আহিবলৈ যিটো কৰি আছিলোঁ সেইটোৱে ভাল আছিল নেকি, মিশ্ৰিত এটা ভাৱত বহি আছোঁ আৰু যি হ'ল হ'ল আৰু উপায়টো নাই। তাৰপিছতে বৰষালৈ চিনাকি কৰিলে, বৰষাও অ'কে ঠিক আছে আহিছা কাম কৰিম গ'ল কথা গ'ল। যেতিয়া আমি শ্বুটিঙলৈ ওলাই গৈছোঁ কেইবাটাও এনজি খাইছোঁ দেই, মই তেতিয়া নাজানোৱেই। তো লাজো লাগিছে ভয়ো লাগিছে গোটেই মানুহৰ আগত। গৌতম দা যদিও কুল মানুহটো কৈছে যে একো নাই কৰি থাকে তোমাৰ আহি যাব, কিন্তু হ'লেও 5-6টা টেক লোৱাৰ পিছত অকণ লাজো লাগে, মই পৰা নাই এক্টৰ হ'বলৈ গৈছোঁ। তেতিয়া বৰষাই ক'লে মানে তাই দেখিছে যে মোৰ নাৰ্ভাছ কৰিছে, বৰষাই কৈছে চিন্তা কৰিব নালাগে একো নহয়, মই তোমাক কেইটামান কৈ দিম সেইমতে কৰা। তেনেকে আমি এটা দিন শেষ কৰিলোঁ। তো পিছদিনাখন বৰষাই গোটেই পৰিৱেশটো সহজ কৰিবৰ কাৰণে লাহেকে মোক ক'লে যে আমিতো কাম কৰিমেই একেলগে থাকিমেই, কি তুমি এতিয়া আমাৰ মাতি আছো, তই বুলি কবি দে, মোকো তই বুলি কবি ময়ো তোক তই বুলিয়ে মাতিম, আমাৰ কাম কৰিবলৈ ভাল হ'ব। তো সেই তেতিয়াৰ পৰা তই আৰু তাই মোক বহুতখিনি শিকালে যে ৰহ মই কৈ আছো তই তেনেকে কৰ। তো তেনেকে কৰাৰ পিছত তাইৰ লগত এটা মোৰ ভাল সম্পৰ্ক আছে, এইটো এটা ভাল সম্পৰ্ক হৈ গ'ল ঘৰুৱাভাৱেও। তো সেইটো মোৰ প্ৰথম কাম। তেতিয়া মই ভবা নাই দেই মই এই লাইনতে থাকিম। চিডি ৰিলিজ হ'ল, চালে মানুহে, ময়ো গুচি গ'লো আকৌ শিৱসাগৰ, গুৱাহাটীত থকা নাই। লাহে লাহে সেইখন চোৱাৰ পিছৰ পৰা 2-3জন মানে মোক তেতিয়া দূৰদৰ্শনৰ কামৰ কাৰণে মাতিলে চিৰিয়েল। প্ৰথমে মাতিলে আমাৰ প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তী ডাঙৰীয়াই, তেখেতৰ লগত এখন চিৰিয়েল কৰিলোঁ। তেতিয়া মই কপিলক লগ পালোঁ। তেতিয়া তাৰপিছতে আপোনাৰ প্ৰয়াত জন্স মহলীয়ে মাতিলে, তাৰ লগতো কৰিলোঁ। এনেকৈ 2-3খন কৰাৰ পাছত লাহেকৈ অকণমান পোকটোৱে কামোৰা আৰম্ভ কৰিলে। এক্টিঙৰ পোক এটা আছে ন, এই পোকটোৱে কামোৰা আৰম্ভ কৰিলে। তো লাহে লাহে ভাবিলোঁ নহয় যদি এনেকৈ মাতিছে এক্টিং কৰিব পাৰোঁ মই যাম, মই গুৱাহাটীত থাকোঁ, মই তাত কাম পাম। আহিলোঁ, অহাৰ পিছত গম পালোঁ যে সেই যিটো ভাবি আহিছোঁ সেইটো বৰকৈ নহয়, কিন্তু আহিলোঁ যেতিয়া বেক কৰিব নোৱাৰোঁ। তো মই কাম কৰিম, বিজনেছ এৰি দিব লগা হ'ল। শিৱসাগৰ বিজনেছ শেষ, এবছৰ কৰিছিলোঁ শেষ, আহি গুৱাহাটীত আৰম্ভ কৰিলোঁ। তো গুৱাহাটীত সৰু সুৰাকৈ চিৰিয়েল আৰম্ভ কৰিছোঁ, গান চান কৰি থাকোঁ। তাৰপাছতে 2005ত মই এণ্ট্ৰি কৰিছোঁ। 2005ৰ মাজত মোৰ মামা এজন আছে, তেওঁ আগতে থিয়েটাৰত আছিলে, আজিকালি লিখা মেলা কৰে, দেৱজিৎ শৰ্মা। তো তেওঁ মোক আবাহন থিয়েটাৰলৈ প্ৰেছ কৰিলে যে তই এবাৰ থিয়েটাৰ গৈ আগে। মই আহিছোঁৱে লাইনত, মইতো একোৱেই নাজানো, কৈছে ন তই শিকিবৰ কাৰণে যা। 2005ত মই আবাহন থিয়েটাৰ গ'লোঁ, 9 মাহ বাহিৰত ঘূৰি ফুৰিছোঁ কাম কৰি। 2006ৰ এপ্ৰিলৰ 13 তাৰিখ আবাহন শেষ হ'ল। মোৰ লাগি আছে ঘৰলৈ কেনেকৈ যাওঁ, গুৱাহাটী ৰোৱা নাই, ডাইৰেক্ট শিৱসাগৰ বিহু চিহু খাই একদম ধুনীয়াকৈ এনজয় কৰি আকৌ গুৱাহাটী ঘূৰি আহিলোঁ। অহাৰ পিছত মোৰ লগৰখিনিয়ে মোক কৈছে যে ইয়াতে এখন চিনেমাৰ অডিশ্যন হৈ গ'ল, তই কিয় নিদিলি? মই গমেই নাপাওঁ, মই বিহু চিহু খাই ফূৰ্তি কৰি ঘূৰি ফুৰিছোঁ, কৰিলোঁ এই অডিশ্যন। কৈছে এটা কাম কৰ, কিন্তু হেৰি হৈ গ'ল, কাষ্টিং চাষ্টিং হৈ গ'ল, নামটো কি? জোনদা ইমান গুণ্ডা। ঠিক আছে, কৈছে তই এবাৰ কাম কৰ, তেখেতক ডাইৰেক্টৰক লগ কৰ। কৈছোঁ একেবাৰে নকৰোঁ। তো মই অকণ বেলেগ ধৰণে চিন্তা কৰোঁ, মই একেবাৰে নকৰোঁ, কাৰণ তেখেতৰ কাষ্টিং চাষ্টিং হৈয়ে গ'ল। তো তাৰপাছত আকৌ মই গৈ তেওঁক এপ্ৰ'চ কৰি তেওঁ অশান্তি কিয় কৰোঁ, যিহেতু হৈ যোৱাৰ পিছততো আৰু নকৰে। তো তেনেকৈ ইন দ্য মিন টাইম গৈ আছে, ময়ো বেলেগ কিবা কিবি কামত সোমালোঁ। তাৰপাছতে মই এদিনৰ কাৰণে গুৱাহাটীলৈ আহিছিলোঁ মাজত শ্বুটিঙৰ পৰা। তো সেইদিনাখন মোক দীপক ৰয়ে ফোন কৰিলে। দীপক ৰয় নিজে এজন অভিনেতা আৰু পৰিচালক, তেখেতে ভাল লিখেও। তেওঁ মোক ফোন কৰিলে যে মোৰ পুৰণা চিনাকি আছিলে, বিকি তই ক'ত আছ? কৈছোঁ মই এনেকৈ আমচুত আছিলোঁ। কৈছে তোক মই ফোন মাৰি আছোঁ পোৱা নাই, কানেক্টিভিটি ইমানেই বেয়া, ক'ৰ পৰা ফোন পাব? মই নাই মই গুৱাহাটী আহিছোঁ। কৈছে তই কাম এটা কৰিব পাৰিবি? মই কৈছোঁ কি? তো এতিয়াই চন্দ্ৰদাৰ ঘৰত আহিব পাৰিবি নেকি? মই বোলো পাৰিম, নিশ্চয় পাৰিম। গ'লোঁ, গৈ পেলাই ওলালোগৈ যথা সময়ত। তাৰপিছতে চন্দ্ৰদাই কথা পাতিলে, পাতি পেলাই মোক ক'লে পৰহিলে তুমি প্ৰডিউচাৰৰ অফিচলৈ আহিব পাৰিবা? প্ৰডিউচাৰৰ অফিচ এতিয়া কমাৰ্চৰ ওচৰত। অভিয়াছলি আহিব পাৰিম। আৰু প্ৰডিউচাৰ আছিলে প্ৰয়াত প্ৰাঞ্জল ভৰালী, খুবেই ভাল মানুহ আছিলে, তেখেতৰ অফিচলৈ মাতিলে। কিন্তু ইনফেক্ট মই যিদিনাখন গৈছোঁ তেওঁৰ ওচৰত, তাৰ পিছবেলা আকৌ মই আমচৈ ঘূৰি যাম। তাৰমানে আজি আহিছোঁতো, এতিয়া আমচৈ ঘূৰি যাম, কাইলৈ মই নাথাকোঁ, পৰহিলৈ আকৌ আমচৈৰ পৰা আহিম। মই ক'লোঁ মোক কিন্তু ইন বিটুইন ফোনত আপোনালোকে নাপাব, কাৰণ মই এতিয়া আকৌ ঘূৰি যাম। কৈছে হ'ব একো নাই, তুমি পৰহিলৈ আহিবা। গ'লোঁ, গৈ পেলাই তাতে মোৰ এজন বন্ধু আছিলে, তাক ক'লোঁ যে গাড়ীখনত তেল ভৰাই দিম, তই ওলাবি, এনেকুৱা এনেকুৱা মাতিছে, যাব পাৰিবি নে? নিশ্চয় যাম।
এদিন এৰি পিছদিনাখন আহিলোঁ ৰাতিপুৱা পালোহি প্ৰাঞ্জল ভৰালী অফিচ পালোহি দাদাৰ অফিচত সোমাই গ'লোঁ চন্দ্ৰদাক পালোঁ চন্দ্ৰদাই ক'লে আহিলা আহা কৰি এটা সৰু ৰুমত মোক বহাই পেলাই স্ক্ৰিপ্টখন দিলে স্ক্ৰিপ্টখন দিয়াৰ পিছত মই লাহেকৈ এটা ডাইলগ দিলে পঢ়ি পেলাই মোক ক'লে মই একো নকওঁ তোমাৰ মতে তুমি যিটো বুজিছা তুমি বুজি মেলি মোক ডাইলগটো ধুনীয়াকৈ কোৱা ক'লোঁ অ'কে ঠিকে আছে আহা তো আমাৰ প্ৰডিউচাৰ ওচৰলৈ বহালে চাহ একাপ খোৱালে খাই পেলাই ক'লে যিটো তুমি মোৰ আগত কৰি দেখুৱালা সেইটো এখেতৰ আগত কোৱা এজ ইউজুৱেল কৈ দিলোঁ প্ৰডিউচাৰে আৰু এটা দিয়কচোন আৰু এটা খুলি পেলাই আৰু এটা দিলে সেইটো মুখস্থ কৰা কৰিলোঁ কোৱা ক'লোঁ প্ৰডিউচাৰে আৰু এটা মোৰ কিন্তু খং উঠিছে মোৰ খং উঠিছে আৰে ভাই কি খেল মানে অকণ ডেকা ল'ৰা খংটো বেছিকে উঠে আৰু কাম দিলে দে নিদিলে নাই এইবোৰ কি মানে ভেকু ভাওনা কৰি আছে সামৰি পেলাই ক'লোঁ তাৰপিছতে প্ৰডিউচাৰে ক'লে হেৰি কৰক এটা কাম কৰক মোদয় কথা পাতিলোঁ বাহিৰলৈ আহিলোঁ স্ক্ৰিপ্টখন দিলে 10,000 ৰুপিজ এটা হাতত দিছে তুমি অলপ ভাল কাপোৰ দেখনীয়া কাপোৰ অলপ কিনি ল'বা যোৱা আমুক তাৰিখে মুহূৰ্তত ইমান টাইমত জ্যোতি চিত্ৰবনত আহি যাবা অ'কে দুটা বস্তু দুহাতে ল'লোঁ লৈ পেলাই মই কৈছোঁ দাদা বেয়া নাপালে এটা কথা সুধোঁ আপোনাক কৈছে কি কথা আপুনি গোটেইখিনি বুজালে পইচাও দিলে এইটোও দিলে মই একচুৱেলি কৰিম কোনটো কেৰেক্টাৰ মইতো জানিব লাগিব কোনটো কেৰেক্টাৰ কৰিম তুমি গম পোৱা নাই আপুনি কোৱা নাই মই কি জানো কৈছে জুনৰ কেৰেক্টাৰটোৱে জুনৰ কেৰেক্টাৰ বোলে যোৱা ভাবি পেলাই ওলাই আহিছোঁ দীপক আহিছে হ'ল তোৰ হৈ গ'ল হৈ গ'ল যাকে যাক কাম কৰি আহিবি তো সময়মতে সেইদিনাখন আহি যাবি অ'কে মই গাড়ীত উঠিলোঁ সি ক'লে কি হ'ল বলচোন গৈ থাক গৈ তাক মই গৈ আছোঁ গৈ হেৰি জাগিৰোড পোৱাৰ আগে তাক মই গোটেই কাহিনীটো কৈ শেষ কৰিছোঁ সি গাড়ী ৰখাই কৈছোঁ তই হিৰো দেখোন চিনেমা মই কৈছোঁ এনেকুৱা চিনেমা পাই নেকি চিনেমা অডিশ্যন চিনেমাটো দিয়ে নাই এনেকুৱা পাই নেকি কৈছোঁ তোৰ মুঠতে এইখন দিলে তোক পইচা তই হিৰো তেতিয়াহে মই কৈছোঁ মই হিৰো আকৌ মিঠাই চিঠাই কিনি পেলাই তালৈ লৈ গৈছোঁ সেইকাৰণে মানে কিছুমান বস্তু মোৰ জীৱনত কোনো নভবাকে হৈ আছে অভিনয় কেতিয়াও কৰিম বুলি ভবা নাছিলোঁ মাউণ্টেইনাৰ হ'ম বুলি ভবা নাছিলোঁ বিজনেছমেন হ'ম বুলি ভবা নাছিলোঁ কিন্তু জীৱনত এইবোৰ কিছুমান ঘটি গ'ল আৰু আজি আহি পেলাই এইটো জেগাত মই বহিলোঁ এইখিনি কথা ক'ব পৰাকৈ তাতে এটা গুৰুত্বপূৰ্ণ কথা আছে মোৰ ঘৰৰ পৰা কিন্তু কেতিয়াও প্ৰেছাৰ কৰা নাছিল যে তই এইটোৱে হ'ব লাগিব বা তই এইটোৱে কৰিব লাগিব এটাই কৈছিল তোৰ যিটো মন যায় কৰ পিছত কিন্তু ৰিগ্ৰেট কৰি আমাক নকবি কোৱাখিনি আমি কৈছোঁ তই এইখিনি কৰ তাৰ পাছত তোৰ লাইফ তোৰ কথা ৰিগ্ৰেট কৰি পেলাই কিন্তু তেতিয়া মোক নকবি বা আমাক আহি নকবি যে কি হ'ল জীৱনে নকোৱা হ'ল সেইখিনি কিন্তু ঘৰৰ পৰা ছাপৰ্ট আছিলে আৰু যি কৰোঁ ধুনীয়াকৈ ছাপৰ্ট দিয়ে বিজনেছ কৰিছোঁ বিজনেছত ছাপৰ্ট দিছে এক্টিং কৰিছোঁ এক্টিঙত ছাপৰ্ট দিছে তো সেইকাৰণে নভবাকে কিছুমান জীৱনত ঘটি আজি আহি পেলাই আপোনাৰ আগত এইখিনি কথা ক'ব পৰা এটা সুযোগ লাভ কৰিছোঁ আৰু এইখিনিতে মই উল্লেখ কৰিব লাগিব দেই যিহেতু আজি মই এইখিনি ঠাইত বহি আপোনাৰ লগত কথা পাতি দৰ্শকৰ কাৰণে এইখিনি কথা ক'ব পৰা আঁৰত মোৰ পিঠিৰ পিছফালে থকা হাতকেইখনৰ মেইন পৰিয়ালৰতো ছাপৰ্ট সদায় থাকিব তাৰোপৰি 4জন মানুহ মই কেতিয়াও পাহৰিব নোৱাৰোঁ এজন হ'ল গৌতম বৰুৱা যিয়ে মোক এই ৰাস্তাটো দেখুৱাই দিলে 2 নম্বৰ চন্দ্ৰমোদয় ডাঙৰীয়া যিয়ে মোক এটা নাম দিলে 3 নম্বৰ দীপক ৰয় যাৰ ছাপৰ্ট অবিহনে হয়তো মই আজি এইখিনি কথা ক'ব নোৱাৰিলোঁ আৰু এজন মানুহ আছে তেওঁ সদায় কেমেৰাৰ পাছফালেই থাকিলে তেওঁ জোনদাইমান গুণাত অকণমান সৰু আলিকাই বুলি এটা চৰিত্ৰ কৰিছিলে মুকুলদাই এই 4জন মানুহে মোক আজিৰ বিকিটো বনোৱাত বহুতখিনি সহায় কৰিছে আৰু তাৰ পাছতে আপোনাৰ চিনেমা কৰি গ'লোঁ 1খন 2খন 3খন জেতুকা পাতৰ দৰে ছবিখনত ময়ো কৰিছোঁ আমাৰ কোৱাৰ্টিজ গোটেইখিনি গৈ পেলাই ৰজত কমলো পালে এনেকৈ আগবাঢ়ি যাওঁতে ভাইমন্দা চালেনে ভাইমন্দাখন চালোঁ খুব ভাল লাগিছে সেই ভাইমন্দাৰ কথাই ক'ব লৈছোঁ তো যেতিয়া আপোনাৰ অভিনয়ে ল'লোঁ জীৱনত অভিনয় কৰাৰ লগে লগে আশা থাকে নহয় যে কাৰোবাৰ লগত ভাল কাম কৰিম ভাল কাম কৰা ডাইৰেক্টৰৰ লগত কাম কৰিম কৰি গৈ আছোঁ তেনেকৈ বহুতখিনিৰ লগত কাম কৰি আছোঁ যদুমণি দাহঁতৰ লগত কাম কৰি আছোঁ হ'লেও মানে সদায় এটা বুকুত আশা আছিলে যে মলিন বৰুৱা ওৰফে ভাইমন্দাৰ লগত মই কেতিয়া কাম কৰিম তো লাহে লাহে মানে মোৰ অকল হিন্দু মনেতো হৈছে মই সকলোকে লৈ পেলাই কাম কৰে মই ইমান বেয়া এক্টৰ নে ভাইমন্দাৰ মোৰ চকু নপৰে নলয় একো কেৰেক্টাৰ মই লাষ্টত ভাবিলোঁ উপায় নাই আৰু মোৰ লাগে সেইটো আচলতে গোট কথা গ'ল হঠাতে ভাইমন্দাৰ পুত্ৰ ৰিজুদা যিটো ছবিখনত দেখুওৱা হৈছে
তেনেকুৱা আছিল দেই আজিকালি নহয় বাৰু আজিকালি খুব মৰমীয়াল একচুৱেলি ওলাইছে কাৰণে গৈছো ৰিজুদা মানুহটো কেনেকুৱা জানে দেখাত ভয়ংকৰ কথা কবলৈ কেয়াৰ নকৰে খুব খঙাল কিন্তু নাৰিকল বুজি পাইছো নাৰিকলটো বুজি পাইছে না খোলাটো খুব টান কিন্তু ভাঙি দিয়াৰ লগে লগে সফ্ট আৰু বাকীটো খুব খাবলৈ ভাল নাৰিকলটো মিঠা লাগে সেইটো মানুহ মুখত কিন্তু খুবেই বেয়া দেখিলে এনেকুৱা লাগিব ময়ো প্ৰথমে অলপ আগতে আঁতৰি আছিলো তাৰ পৰা এই গুণ্ডা চুণ্ডা বুলি কিন্তু নহয় যেতিয়া লগ পালো আমি একেলগে সময় কটালো গম পালো যে ৰিজুদা দেখাত কি আৰু ভিতৰতো কি বা ঠিক আছে ৰিজুদাৰ বিষয়ে আমি কেতিয়াবা বেলেগ যে পাতিম এটা ভাইমন্দা তো ৰিজুদাই হঠাতে ফোন কৰিলে বিকি তই ক'ত আছ মই আছো গুৱাহাটীতে আৰু পাপুৱে লগ কৰিব বিচাৰিছে মই এতিয়া নে বোলে এতিয়াই বাছ মানে লগ কৰিব বিচাৰিছে আৰু মই বহি থাকিম লগে লগে ঘৰ পাই গলো মাতে দুৱাৰ খুলি দিলে ৰিজুদাই বহ পাপু এই বিকি আহিছে বুলি তই কথা পাত মই আছো বুলি ৰুমলৈ গ'লগৈ ভাইমন্দাই বহিলে আৰু বহি পেলাই মোক ক'লে যে মই ছবি এখন বনাবলৈ বিচাৰিছো আৰু এই ছবিখন যেতিয়া মই ষ্টৰিটো লিখি গৈ আছিলো সেই কেৰেক্টাৰটো মই তোমাক দেখা পাইছিলো তুমি কৰিবা বুলি মই ভাবিছো তো কাহিনীটো শুনাও তোমাক চৰিত্ৰটোৰ বিষয়ে তুমি শুনি লোৱা অ'কে কৈছে এখন নাটক আছিলে নাটকৰ পৰা মই ছবি কৰিব লৈছো গোটেই কাহিনীটো মানে কাহিনীটো নহয় মোৰ চৰিত্ৰটো সুন্দৰকৈ বুজাই পেলাই মোক কৈছে তুমি বাৰু কৰিবানে মই ভাইমন্দা কি কথা কয় আপুনি মোক এইটো চৰিত্ৰ অফাৰ কৰিছে আপুনি মোক সুধিছে তুমি কৰিবানে নহয় নহয় সকলোৰে নিজৰ এটা মানে সিলেকশন থাকে চইচ থাকে না তোমাৰ কাৰণেতো তুমি ভাল নাপাবও পাৰা মইহে ভাবিছো তুমিতো ভাল নাপাব পাৰা নহয় ভাইমন্দা মই এইটো কেৰেক্টাৰ কৰিম ঠিক আছে তেতিয়াহ'লে আমি আৰু আগলৈ কথা পাতিম চ' তেনেকে মই বহুতবাৰ কথা পাতিলো তেওঁ সেই চৰিত্ৰটোৰ বিষয়ে মোক আৰু বুজালে জেষ্টাৰবোৰ কেনেকুৱা হ'ব সেইবোৰ বুজালে ডেলিভাৰী কেনেকুৱা হ'ব সেয়া বুজালে তো সেইখন কৰিলো যথাসময়ত ৰিলিজ হ'ল আৰু যথাসময়ত সেইখনৰ ছবিৰ যোগেদি মই পুৰস্কাৰ এটাও পালো সেইটো আছিলে ষ্টেট এৱাৰ্ড বেষ্ট এক্টৰ ইন কমিক ৰোল আৰু সেইখনেই মোৰ ভাইমন্দাৰ লগত প্ৰথম আৰু শেষ চিনেমা কি আছিলে প্ৰিয়াৰ প্ৰিয় আশা বহুত থাকি গ'ল ভাইমন্দাৰ লগত আৰু বেছি ছবি কৰাৰ কিন্তু সেইখনৰ পৰা বহুতখিনি শিকিলো ভাইমন্দাক ওচৰৰ পৰা পালো ভাইমন্দাৰ পৰা অলপ টিপছো লাভ কৰিলো আৰু যিহেতু কাম কৰি আহিছো বহুতখিনি ভাল ভাল এক্টৰৰ লগত আমাৰ পুৰণা অভিনেতা অভিনেত্ৰীসকলৰ লগত ভাল ভাল ডাইৰেক্টৰৰ লগত তেওঁলোকৰ পৰা বহুতখিনি কথা শিকিলো শিকাইছো কৃপণালী নকৰে সুধিলে ধুনীয়াকৈ কয় আচলতে আগ্ৰহ থাকিব লাগিব আগ্ৰহ থাকিব কাৰণে তেওঁলোকে মোক শিকাইও দিয়ে সেই গোটেইখিনি কি বুলি ক'ম মানে এক্সপিৰিয়েঞ্চ গোটাই তেওঁলোকৰ পইণ্টবোৰ গোটাই সেই গোটেইখিনি সামৰি সুতৰি লগত ৰাখি ইমান বছৰৰ পৰা ৰাখি যোৱা কেইদিনমানৰ আগতে ৰঙত এটা ছেগমেণ্ট চলি আছে ৰামধেনু তাৰে এটা কাহিনী মাইনী মহন্ত বাইদেউৰ কাহিনী বালিঘৰ মই ডাইৰেকশ্যন কৰিলো 6টা এপিছড পৰিচালনা লাহেকে এবাৰ পৰিচালনা কৰিবলৈ চেষ্টা কৰিছো 100% নহবও পাৰে কিন্তু চেষ্টা কৰিছো কৰিবলৈ যাতে অনাগত ভৱিষ্যত দিনকেইটাত পাৰিলে মই আৰু মানে ভালদৰে পৰিচালনা কৰিম আৰু সেইখন অলৰেডি টেলিকাষ্ট হৈ গ'ল চেনেলেও বেয়া পোৱা নাই বা দৰ্শকে চাইও বেয়া পোৱা নাই দুই এটা নিশ্চয় ভুল কৰিছো সেইবোৰ আঙুলিয়াই দিব দিছে বা দিব ভাল লাগিব কিন্তু সেইখিনি অভিজ্ঞতা গোটাই এইবাৰ অভিনয়ৰ লগতে পৰিচালনা দিশতো খোজ পেলাইছো একদম ভাল হ'ব আৰু আচলতে কি হয় আপোনাৰ লগত কথা পাতি এনেকুৱা মোৰ অনুভৱ হ'ল আপুনি মানুহজন একদম মানে কি হয় এজন খোলা মনৰ মানুহ আৰু খুব খুহুতীয়া মানুহ আমি কথা পাতি পেলাই আমাৰ কেমেৰাৰ যোনে কেমেৰা কৰি আছে তেওঁ হাঁহিছে কথা পাতোতে হয় নাই সৌৰভ নহয় আচলতে মানুহৰ জীৱনটোৱে খুহুতীয়া আৰু এই খন্তেকীয়া জীৱনটোত চিৰিয়াছ হৈ বহি থাকি কি লাভ আছে সেইকাৰণে যিমানখিনি সময় আছে হাঁহি ফূৰ্তি কৰি দিয়ক আৰু মোৰ কথা এটাই যে যেতিয়ালৈকে শ্বাস প্ৰশ্বাস চলি আছে প্ৰত্যেকটো মুহূৰ্ত আপুনি এনজয় কৰক কাৰণ কালি কি হ'ল সেয়া আমি গম পাইছো কালি কি হ'ল সেইখিনি শুদ্ধ কৰিব নোৱাৰো কাইলে কি হ'ব আমি একো নাজানো যিখিনি পাইছো এনেকুৱাকে এনজয় কৰক যাতে কাইলেতো আমাৰ লাইফত নাই আজিয়ে সম্পূৰ্ণভাৱে জীয়াই লওক একদম ধুনীয়া কথা কৈছে ভাল লাগিছে দেই আপোনাৰ লগত কথা পাতি ইমান কথা জানিলো নহয় আৰু এটা কথা ক'ব পালে মোৰ নৰয় আপুনি চাগে মন কৰিছে নেকি আপুনিয়ে কথা ক'ব পাৰে মই কৈ আছো আপোনাৰ পডকাষ্টত এই মইহে কথা কৈ আছো সেইটোৱে লাগে একচুৱেলি যেতিয়া মানে হোষ্টে বেছি কথা ক'ব নালাগেতো গেষ্টে ক'ব লাগে সুবিধা হয় না আচ্ছা সেইটোৱে কথা আৰু সুবিধাও হয় আৰু একচুৱেলি মই বহুত গম পাইছো যে অডিয়েন্সে একচুৱেলি
কয় যে কিছুমান কেতিয়াবা আমি চাওঁ, মোৰ তাত কোৱা নাই বাৰু, কিন্তু কিছুমান হেৰিত দেখিবলৈ পোৱা যায় যে কয় যে সেই গেষ্টক কথা ক'বলৈ দিয়াই নাই দেখোন, তুমিয়ে যে কথা কৈছা, তেনেকুৱা হয়। কিন্তু হয় নাই বাৰু, কওকচোন ৰাইজ। বেয়াও লাগে আকৌ ঘপককে ৰিয়েলাইজ কৰো এখেতে একো মাতিবই পৰা নাই, ময়ে মুখখন পৰপৰ কৰি আছো, বৰ হোৱা নাই। আৰু আমাৰ দৰ্শকেও খুব ভাল পাইছে চাগে। নাই আচলতে কথা বহুত থাকে, কবলৈ বহুত মন যায়, কিন্তু কি হয় সময়ো তাকৰ থাকে কেতিয়াবা, আৰু বচা বচা কিছুমান বস্তু কবলৈ হয়, কিন্তু অজস্ৰ কথা আছে, কলে শেষেই নহব। আৰু মানে কি হয়, এতিয়া আপোনাৰ মানে এটা বস্তু জানিব বিচাৰিছো দেই, চিনেমা আৰু থিয়েটাৰৰ মাজত ডিফাৰেন্সটো কি? মানে থিয়েটাৰত বহুত কষ্ট আছে নেকি? এইটো বিষয়ে আপুনি অলপ কওক। সোধে বহুতে এইটো কুৱেশ্যন সোধে যে কি ডিফাৰেঞ্চ? অভিনয়তো একো ডিফাৰেঞ্চ নাই। অভিনয় আমি যিটো কেমেৰাৰ আগত কৰোঁ সেইখিনি কামেই কৰোঁ। ডিফাৰেঞ্চ এতে কেমেৰাত আমি কাট কৰোঁ, তাত কোনো কাট নাই, আনকাট আমি এটা শ্ব' কৰিব লগা হয়। যে যেনেকে চিনেমা এখন 2 ঘণ্টাৰ হয়, তেনেকে এখন নাটক আমি 2 ঘণ্টাত শেষ কৰিব লাগিব। আৰু ইয়াত এটা অপশ্যন আছে যে আমি ভুল হলে বা কিবা হলে কাট কৰি পেলাই আমি আকৌ ৰিটেক কৰিব পাৰোঁ। তো থিয়েটাৰটো হ'ল আপুনি ওৱান্স আপুনি ষ্টেজত উঠিলে একদম শেষ কৰিয়ে নাই। যদি আপোনাৰ ভাল হৈছে তালি, আৰু যদি বেয়া হৈছে গালি। আৰু কামটো সকলোৰে সমানেই, আমি ইয়াতো কষ্ট কৰোঁ, এইটো নহয় যে কেমেৰা কাম কাৰণে আমি আৰামত কৰোঁ, নহয়, ইয়াতো কষ্ট হয় আৰু তাতো কষ্ট হয়, কষ্ট সমানেই। কিন্তু তাত এটা বস্তু আছে কি, 24 ঘণ্টাৰ ভিতৰত যদি 2টা শ্ব' কৰিব লাগে তেতিয়াহ'লে 6 ঘণ্টাৰ কাম, বাকীখিনি সময় আমাৰ নিজৰ টাইম, যি কৰোঁ যি নকৰোঁ আমাক কোনো কওঁতা নাই। কিন্তু বস্তুটো কি হ'ব, আমি প্ৰত্যেক 3 দিনৰ মূৰে মূৰে ঘূৰি ফুৰিব লগা হয়। সেইকাৰণে মই বিশেষকৈ মই নিজৰ ব্যক্তিগত কথা কওঁ, মই থিয়েটাৰত থাকি বোলে যে কষ্ট মই সেইটো নকওঁ দেই। থিয়েটাৰত বিশেষকৈ মই একো কষ্ট পোৱা নাছিলোঁ, কাৰণ মই এনজয় কৰিছিলোঁ, মই থাকিব পাৰিছিলোঁ, বা মই তেনেধৰণে লৈছিলোঁ। হয়তো কোনোবাই কষ্ট পাব পাৰে, আৰু সেইকাৰণে কষ্ট কৰিবলৈ ভয় কৰিব নালাগে, যিহেতু আমি জানি শুনি থিয়েটাৰ এগ্ৰিমেণ্টত চাইন কৰোঁ যে এনেকুৱা ধৰণৰ ঘটনা হ'লে আমি এনেকৈ কৰিব লাগিব। তাৰ পাছত চাইন কৰাৰ পিছত মই জানি শুনি সুস্থ মগজুৰে সেইখিনি একচেপ্ট কৰাৰ পাছত গৈ পেলাই মই কষ্ট হৈছে বা এইটোৱে সেইটোৱে ক'লে সেইটো শোভা নাপায়। আৰু 2 নম্বৰ হ'ল, ইয়াতো যেনেকৈ কষ্ট কৰিম তাতো কৰিম, ইয়াতো ভাল অভিনয় কৰিব চেষ্টা কৰিছোঁ, তাতো দৰ্শকৰ মন মুহিব চেষ্টা কৰিম। ইয়াতে চিৰিয়েল এখন আৰু চিনেমা এখন কৰাৰ পাছত আমি ৰ'ব লগা হয় দৰ্শকৰ ৰিয়েকশ্যনৰ কাৰণে, যিহেতু হলত চিনেমাখন হ'লে হলত, আৰু চিৰিয়েল বা চিডিও নাই বাৰু, এতিয়া বন্ধ হৈ গ'ল। চিৰিয়েল কৰিলে টেলিকাষ্টৰ পিছত তাৰ TRP বা আমি হেৰি আপোনাৰ লগ পালে আপুনি ক'লে বা ইউটিউবত দিলে তাৰ কমেণ্ট। কিন্তু থিয়েটাৰত একদম অন দ্য স্পট, আপোনাৰ ভাল হৈছে সকলোৱে তালি, আৰু বেয়া হৈছে তলৰ পৰাই গালি, কি কৰাইছা ডাইৰেক্ট। আৰু কেতিয়াবা মানে এনেকুৱা কিছুমান কমপ্লেইন আহে হা, আমি দেখিবলৈ পাওঁ ছ'চিয়েল মিডিয়া হওক বা অন্য মানে প্ৰিণ্ট মিডিয়া হওক, আমি কেতিয়াবা শুনিবলৈ পোৱা যায় যে কেতিয়াবা কিছুমান মানে ব্যক্তিয়ে, যেনেকৈ অভিনেতা অভিনেত্ৰীয়ে থিয়েটাৰ কিছুমানত যেতিয়া এগ্ৰিমেণ্ট চাইন কৰে, তাৰ পিছতো কিন্তু মানে প্ৰডিউচাৰে পইচা নিদিয়ে। তেনেকুৱা কেতিয়াবা আপোনাৰ লগতো হৈছে? একদম হৈছে। মই যেতিয়া প্ৰথম 2005ত থিয়েটাৰ গৈছিলোঁ, আবাহন থিয়েটাৰ, তেতিয়া সেইখন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক আছিলে শ্ৰদ্ধা কৃষ্ণৰায় ডাঙৰীয়া। তো সেইখনত যেতিয়া মই গৈছিলোঁ, তেতিয়া মই এইবোৰ চিনেমাত একো কাৰণে এটা সাধাৰণ এক্টৰ হিচাপে গৈছিলোঁ। কিন্তু সেই সাধাৰণ এক্টৰটোকো তেখেতে যিটো সন্মানেৰে বিদায় দিছিলে, তেখেতক মই জীৱন কালত নাপাহৰোঁ, কাৰণ মৰিলেতো বেলেগ কথা, বা জীৱন কালত মই তেখেতক কেতিয়াও নাপাহৰোঁ। এজন সামান্য এক্টৰক, যি কোনেও চিনি নোপোৱা এজন এক্টৰক তেওঁ সন্মান সহকাৰে যিদিনাখন বিদায় দিছিলে, সেইটো মই সদায় ৰাখিম। তাৰ পাছৰ পৰা মই আছোঁ আপোনাৰ শকুন্তলা, ইতিহাস, আৰু এইখনৰ কি আছিলে পাহৰি থাকিলোঁ দেই। তো এই 3খনৰ মোৰ এক্সপিৰিয়েঞ্চ খুবেই বেয়া, প্ৰত্যেককেইটাই পইচা মাৰিছে। সুদৰ্শনটোতো বহুত পইচাই মাৰি দিলে, তো সেইকাৰণে সেইখিনি মই ভাল নহয়। কিন্তু কৃষ্ণৰায় ডাঙৰীয়াৰ কথা মই ক'বই লাগিব, বাধ্য মই ক'বলৈ, কাৰণ তেখেতে কোনো গ্লেমাৰ বুলি নহয়, তেওঁ তাত কাম কৰিছে, তেওঁ প্ৰত্যেকজনক সন্মান সহকাৰে বিদায় দিয়াটোৱে কৰ্তব্য বুলি তেওঁ বিদায় দিছিলে আমাক। তাৰপিছৰ পৰা মই কোনো তেনেকুৱা ধৰণৰ ভাল পোৱা নাই, কিন্তু আছে, এতিয়াও শেষ হৈ যোৱা নাই, যিহেতু মই ভালদৰে বহুতৰ লগত জড়িত নাই, কিন্তু জড়িত হিচাপে মই দেখি থকা, মোৰ ওচৰতে থকা, এতিয়া আবাহন প্ৰস্তুতি বাই চলাই আছে, তো শুনা মতে তেখেতে খুব ধুনীয়াকৈ সকলোকে বিদায় দিয়ে। এণ্ড
হেঙুল বাবলু শংকৰজিৎ হাজৰিকা তেখেতটো আমাৰ মোৰ ককাই ভাই নিচিনা তেওঁলোকৰ কোনো দেখা নাই তো বস্তুবোৰ কি হয় এটা মই বাবলুদাৰ ক্ষেত্ৰতে কওঁ সেইজন এজন প্ৰযোজক এনেকুৱা আপোনাৰ লগত আজি যোগাযোগ কৰিছে যে মূলত থাকিবা আপুনি এটা এমাউণ্ট কৈছে তেওঁ এটা এমাউণ্ট কৈছে এমাউণ্ট গৈ মিলিত হৈছে আৰু তেওঁ আগতেই কৈ দিয়ে যে মই ইমানটো এমাউণ্টহে দিব পাৰিম তাতকৈ ওপৰত মই দিব নোৱাৰোঁ বাকী তোমাৰ ইচ্ছা আপুনি তাৰপিছত গৈছে তেওঁ সেইটো এমাউণ্টে দি পঠাব কিন্তু বাকীবোৰৰ কি আছে এমাউণ্টটো ডাঙৰকৈ ক'ব কিন্তু ধান্দাটো তেওঁলোকৰ গৈ পেলাই শেষত নিদিয়ে তেনেকুৱা হৈছে মোৰ ক্ষেত্ৰত 3খন ডাইৰেক্ট মই নাম ল'ব পাৰোঁ 3খন থিয়েটাৰ আৰু যথেষ্ট কষ্ট হয় এখন মানে কষ্ট কৰে একজেক্টলি মই সেইটোৱে ক'ব বিচাৰোঁ যে মানে কষ্টৰ মূল্য মানুহে পাব লাগে মই কওঁ যিকোনো কৰ্মক্ষেত্ৰতে মানুহে যেতিয়া কষ্ট কৰে তাৰ মূল্যখিনি কিন্তু পাব লাগে সেইকাৰণে ঠগাব নাপায় হয়নে ঠগা বুলি কৈছোঁ আৰু যদি মোৰ প্ৰথমতে মই মন বান্ধি লওঁ যে আপোনাক মই ঠগিমেই তেতিয়া উপায় নাই আৰু যেতিয়া কামখিনি কৰাইছা যেতিয়া প্ৰথম চুক্তি কৰিছা তেতিয়াই কৈ দিব লাগে যে মই ইমানটো দিব নোৱাৰো কাৰণ এটা যেতিয়া আমাৰ লগত চুক্তি হয় আমি এটা বাজেট বনাই পেলাই যাওঁ যে ইমানখিনি খৰচা কৰিম ইমানখিনি হাতত ৰাখিম গৈ পেলাই যদি সেয়াই নাপাওঁ কি লাভটো সেইকাৰণে মই প্ৰায় সঁচা কথা ক'ব গ'লে যোৱাই নাই কভিড যেতিয়া হৈছিলে তেতিয়াই সুদৰ্শন মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানত শেষ কৰিব লগা হৈছিলে তাৰপিছত মই যোৱা নাই কিন্তু যাবলৈ সদায় মন থাকে ষ্টেজখন মই মোৰ যিখিনি মোক ভাল পোৱা অডিয়েঞ্চ আছে তেওঁলোকৰ লগত কানেক্ট হ'বলৈ বিচাৰোঁ ভাবিছোঁ 26-27 ইয়াৰ্ছত আকৌ হয়তো মই ভ্ৰাম্যমান মঞ্চত ভৰি দিম যদিহে কোনো ভ্ৰাম্যমান দলে মোক বিচাৰে নিবিচাৰিলেতো উপায় নাই ক'ত যাম মই নিজে গৈতো ক'ব নোৱাৰোঁ মোক ৰাখ যদি কোনোবাই বিচাৰে তেতিয়াহ'লে নিশ্চয় মই আহিম আকৌ ঘূৰি আহিম থিয়েটাৰ মঞ্চলৈ কিন্তু সেয়াই আৰু বহুতখিনি কথা থাকিব তাৰ মাজত আৰু এজন অভিনেতা বা অভিনেত্ৰীৰ যেনেকৈ বলিউডত তেওঁলোকে নিজক মেইনটেইন কৰে সেইটো আমাৰ অসমীয়া চিনেমাৰ ক্ষেত্ৰতো চাগে প্ৰযোজ্য হয় নিশ্চয় এইটো লাগে কাৰণ অসমীয়া বলিউড বুলি নহয় ফিট থকাটো সকলোৰে নিজৰ কৰ্তব্য নিজক ফিট ৰাখিলে নিজে ভাল হৈ থাকিব ন তো এতিয়া মই আৰু অভিনয় নকৰোঁ বুলিতো আৰু মই বহি থাকিব নোৱাৰোঁ কিন্তু নিজক ফিট ৰাখিলে অভিনয় কৰোঁ নকৰোঁ নিজে সুস্থ হৈ থাকিব অনাগত ভৱিষ্যত দিনবোৰ সুস্থ হৈ থাকিব আপুনি বেমাৰৰ পৰা হাত সাৰি থাকিব আৰু আমাৰ লাইনটোতো এতিয়াতো অকণ ফিট হোৱাটো বেছি ভাল আৰু এতিয়া যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকে সদায় নিজক ফিট কৰি ৰাখিছে দেখি ভাল লাগে আমাৰবোৰ পেটলা মেটলা আছিলোঁ আমিবোৰে এতিয়া ট্ৰাই কৰিছোঁ নিজকে ভাল কৰি ৰাখিবলৈ আৰু যিহেতু ৰবিদা আমাৰ হেণ্ডচাম ডেচিং ৰবিদা সদায় আমাৰ পথ প্ৰদৰ্শক হিচাপে আগবাঢ়ি আহিছে নিজকে সদায় এতিয়াও ইমান সুন্দৰভাৱে নিজক সযতনে ৰাখিছে তো সেই মানুহটো চোৱাৰ পিছত আমাৰো মন যায় যে অকণ আমি নিজকে ভালকৈ ৰাখোঁ আৰু ৰবিদায়ো কিন্তু ইনফ্লুৱেঞ্চ কৰে সকলোকে এটাই যে নিজে সুস্থ থাক ভাল হৈ থাক 10টাক ভালকৈ ৰাখ কাৰণ অভিনয় কৰে নকৰে পিছ কথা কিন্তু নিজে সুস্থ হৈ থাকিলে নিজৰে ভাল বেমাৰ আজাৰৰ পৰা আঁতৰি থকা হয় আৰু কেতিয়াবা আপুনি অভিনয়ৰ বাহিৰেও আপোনাৰ হবি কি আচলতে হবি বুলি ক'লেতো বহুতখিনি আছিলে বা আছেও এতিয়া মই কৈছোঁ পৰ্বতাৰোহণ কিন্তু এতিয়া অকণমান আঁতৰি গৈছোঁ সেইটো এতিয়া পাৰিলেও মই আকৌ যাম আৰু অকণমান খায়ো ভাল পাওঁ লগতে খানা বনায়ো ভাল পাওঁ আমিতো মানে অফ কেমেৰা আমি চাইছোঁ দেই বিৰাট ধুনীয়া ধুনীয়া মানে ফটো আপোনালোকে যদি কোনোবাই বিচাৰে কেতিয়াবা খাব পাৰিব প্ৰথমে চাব লাগিব চাব পাৰিব চোৱাৰ পিছত খাব পাৰিব মোৰ ইনষ্টাগ্ৰাম আইডি হ'ল বিক্ৰম ৰাজখোৱা সেইটো দুটা আছে বিক্ৰম ৰাজখোৱা অফিচিয়েলটো মই হেণ্ডলিং নকৰোঁ আৰু সেইটোত কিমান কি আছে মই নাজানো তো বিক্ৰম ৰাজখোৱাটো মই নিজে হেণ্ডলিং কৰি থাকোঁ আৰু তাত কিছুমান ফটো দিয়া আছে মই বনোৱা দেই মই নিজে বনোৱা কিছুমান ফটো দিয়া আছে আপোনালোকে চাব পাৰে এয়া তাকে ভাল লাগে মানুহবোৰ যেতিয়া ক্ৰিয়েটিভ হয় গতিকে খাই ভাল পাওঁ যেতিয়া বনাব চেষ্টা কৰোঁ আৰু সেই প্ৰেজেণ্টেশ্যনটো বহুত ইম্পৰ্টেণ্ট আচলতে একজেক্টলি আপুনি যেতিয়া মানে খোৱা বনাব খোৱাত প্ৰথমেই মাৰ্কছটো আহে প্লেটিঙৰ ওপৰত আপুনি কেনেধৰণে প্লেটিংটো সুন্দৰকৈ কৰিছে লাগিলে সেইটো দুটামান বইল বুটে হওক দুটামান বইল বুটে হওক সেই বুটকেইটাক আপুনি দি কেনেদৰে প্ৰেজেণ্টেশ্যন কৰিছে সেইটোৱে মেইন কথা সেইটোৱে এট্ৰেকশ্যন হৈ যায় হয় আৰু মানুহৰ অভিনয়ে হওক অন্য ক্ষেত্ৰতে হওক মানুহৰ জীৱনলৈ পজিটিভ আৰু নিগেটিভ দুটা বস্তুৱেই আহে পজিটিভটো আপোনাৰ বহুত শুনিলোঁ কিন্তু আপোনাৰ জীৱনত কেতিয়াবা কিবা নিগেটিভো আহিছে নেকি নিশ্চয় যেতিয়া মানে এনেকুৱা আপোনাৰ কেতিয়াবা এনেকুৱা ধৰণত অভাৱনীয় পৰিস্থিতি কেতিয়াবা হয় ন বহুত হৈ যায়
অলপ যদি আমাৰ লগত শ্বেয়াৰ কৰে যিটো শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ কৰিব মানে কি চাওক সঁচা কথা ক'ব গ'লে বেটাৰী চাউথ পোল নৰ্থ পোল থাকে এটাকে বডিটো এটা বেটাৰী চাৰ্জ দি থাকিব লাগে তাৰো থাকে কিন্তু মই ভাবো কি মোৰ মততো যে নিগেটিভনেছ যিমানে নহওক কিয় সেইটো সদায় নাইকিয়া কৰি থ'ব লাগে সদায় পজিটিভ থিংকিং কৰিব লাগে তেতিয়া আপুনি সুস্থ হৈ থাকিব আপোনাৰ মানে যিবোৰ থিংকিং সেইবোৰ সুস্থ হৈ থাকিব আৰু অপজিট মানুহজনকো বেয়া পোৱা মানুহজনো আপোনাৰ কাৰণে পজিটিভ হ'ব তো সেইটো থিংকিং লৈ চলো কিন্তু মানুহে সেইটোতো মই ক'ব নোৱাৰো মইতো ইমানখিনি ভাবিলেতো এতিয়া বাবা চাবা কি সন্ত মহাৰাজ সেইটোতো মই হ'ব নোৱাৰো মানুহে অবভিয়াছলি আহে কিন্তু সঁচা কথা ক'ব গ'লে মই নিগেটিভবোৰ মই ৰাখিব নিবিচাৰো নিগেটিভবোৰ আঁতৰাই দিব বিচাৰো কাৰণ নিগেটিভবোৰ সদায় পাষ্ট টেন্সত থাকে আপুনি মন কৰিছেনে ফিউচাৰ টেন্সত কেতিয়াও নিগেটিভ নাথাকে সদায় নিগেটিভনেছবোৰ হ'ল পাষ্ট টেন্সত কৰি অহা কামবোৰহে নিগেটিভ হয় সেইকাৰণে সেই কৰি অহা পিছফালে ঘূৰি চাই আপুনি একো কৰিব নোৱাৰে মানে মই অকণমান দেৰি কৈছো কৰিলো অলৰেডি আপোনাক মই গালি পাৰিলোৱে আপুনি বেয়া পালেই সেই সময়খিনিত সেই বস্তুটো মই ঘূৰাই দিব নোৱাৰো কিন্তু কাইলে আপোনাক মই ভালদৰে লগাই পেলাই ভালকে আকৌ মই আপোনাক ক্ষমা চেমা যদি খোজো আপুনি হয়তো আকৌ মোক ক্ষমা কৰিব বস্তুটো মই সেইটোত বিশ্বাস কৰো তো সেইকাৰণে মই সেই পিছফালটো চাবলৈ নাথাকো মই সদায় আগফালে চাই খোজ কাঢ়ো আৰু মূৰ তুলি থাকো সদায় আগলে জুবিন দাৰ এটা গান আছে গানটো যেনেকে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো মই তো তেওঁ সেইডালৰ নিচিনা ওখ হওক বাঁহ গছো ওখ কিন্তু দেই কিন্তু বাঁহ গছ হালি যায় ইউকেলিপ্টাছ চিধা হৈ গৈ আৰু জুবিন দাই সেইকাৰণে গানো সেইটোতে গাইছে যে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব মই খোজো মই কিন্তু বাঁহ গছ হ'ব নোখোজো মই বাঁহ গছ ওখ হৈ যায় কিন্তু গৈ পেলাই এটা সময়ত সি ভৰ লৈ পেলাই তললৈ যায়গৈ সেইকাৰণে মই কৈছো যদি যিবোৰ নিগেটিভ সেইবোৰ এৰি পেলাই আহক পজিটিভত যাওক সেইকাৰণে মই ক'ব নোখোজো একদম আৰু এটা কথা সেইকাৰণে চাওক নিগেটিভনেছবোৰ ক'লে কি হয় মানুহে শুনি ভাল পায় যে মোক সেইটো এনেকুৱা আছিল মোক সেইটো তেনেকুৱা হৈছিলে কিন্তু সেইটো মই অকণ প্ৰভাৱটো অকণ বেয়াও পৰে বুলি ভাবো মই যেতিয়া মই কাৰোবাক আপোনাক বিলাইছো মই মোৰ দৰ্শকখিনিক মই কৈছো মই পজিটিভ হওক মই আপোনাক ক'লো নহয় আমাৰ লাইফটোৱে হ'ল আমাৰ হেৰি চাইনিজ মালৰ নিচিনা কৈছে নহয় চাইনিজ মাল দৌৰিলে চন্দ্ৰলৈকেও যাব নহ'লে 1 ঘণ্টাও শেষ এইটোতো মই নাজানো আপোনালোকৰ এতিয়া মই কথা পাতি আছো আপোনাৰ ঘৰৰ পৰা যোৱাৰ পিছত মই কি কৰিম জানো হয়তো আপোনাৰ লগত এই কথা পাতিছো এও শেষ কথা হ'ব পাৰে তেনেকুৱা নহয় কাৰণ সকলোৱে আমি লিখি আনিছো এটা সময়ত যাবই লাগিব সেইটো আপুনি নাই বুলি ক'লেও লাভ নাই মই যামেই কিন্তু এইখিনি মুহূৰ্তত যিখিনি কথা পাতিছো আপোনাৰতো মনত থাকিব ন দৰ্শকৰ মনত থাকিব তো এই বস্তুটোৱে লাগে যাতে কাইলে মই নাই কিন্তু এদিন এই স্তুতিৰ ইয়াত পডকাষ্টত চাইছিলো সেইটো মনত ৰাখিলে হ'ল একদম আজি আচলতে দৰ্শকসকল খুব ভাল লাগিলে মই সদায় এটা কথা কওঁ মাটি চুই পেলাই আকাশখন চাব গতিকে বিকি ৰাজখোৱা এনেকুৱা এজন ব্যক্তিত মানে তেখেত এনেকুৱা এজন ব্যক্তি মোৰ খুব ভাল লাগিলে লগ পাই কাৰণ মই পাৰ্চনেলি লগ পালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তেওঁ এজন খুব খুহুতীয়া ব্যক্তি আপোনাক হয়তো বহুতে জানিব বিচাৰিব পাৰে তেওঁ খুব ধেমেলীয়া এজন মানুহ আৰু খুব ডাউন টু আৰ্থ হয় আৰু মোৰ খুব ভাল লাগিলে লগ পাই সঁচাকে নাজানো আৰু মোৰ হৈছে অকণমান শাৰীৰিক অসুস্থতা হৈ আছে সেইকাৰণে কিমান আপোনাক হুঁহাব পাৰিলো আৰু কিনো কথা ক'ব পাৰিলো নাজানো যিহেতু আজি মোৰ শৰীৰটোৱে মোৰ লগত নাই অকণমান মই মানে হেৰি হৈ আছো কিন্তু সঁচাকে ভাল লাগিলে মানে সেইকাৰণে মই শ্বেয়াৰ কৰিলো আৰু মই মোৰ দৰ্শকক কিন্তু সদায় সঁচা কথাই কওঁ আৰু মোৰ অনুষ্ঠানলৈ যিসকল ব্যক্তি আহে সকলোৰে পৰা এটা মেছেজ বিচাৰো গতিকে আপোনাৰ পৰাও এটা মেছেজ বিচাৰিছো আমাৰ দৰ্শকৰ কাৰণে কণজলকীয়া আনকাট টক্সৰ যিসকল দৰ্শক আছে সকলোলে মই প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিটো বাৰ্তা আপোনালোকক প্ৰদান কৰিব বিচাৰিছে তাত মই এটাই ক'ব বিচাৰিছো ব্যক্তিগত জীৱন কি আছে কাৰ আছে সেইবোৰত লৈ কেতিয়াও লুকআউট নকৰিব আপোনাৰ নিজৰ জীৱনটো আগবঢ়াই লৈ যাওক আপোনাৰ পৰিয়ালটো সুন্দৰভাৱে চলাই নি থাকক সেইটোৱে আচল কাম্য আৰু কালি কি হ'ল বাদ দিয়ক কাইলৈ কি হ'ব মই নাজানো আজিৰ এই মুহূৰ্তটো আপুনি আপোনাৰ সৈতে আপোনাৰ পৰিয়ালৰ সৈতে সম্পূৰ্ণকে এনেটকাকে জীয়ক আজিটো যাতে কাইলৈতো আমাৰ কাৰণে নাই সেইটোৱে মোৰ বাৰ্তা সেইটো লৈ আমি আগবাঢ়িব বিচাৰো এনেকে যদি আগবাঢ়ি যায় আপোনাৰ জীৱন আপোনাৰ পৰিয়ালৰ জীৱন আপোনাৰ বন্ধু বান্ধৱৰ জীৱন আৰু লগতে হয়তো আমাৰ সমাজখনৰ জীৱনটো সুন্দৰ হৈ পৰিব আৰু এইখিনিতে এটা চান্স লৈ লৈছো মই যেহেতু আমিও এটা পডকাষ্ট অনুষ্ঠান চলাই গৈ আছো এষ্ট্ৰ আছাম এই পডকাষ্টটো আমি এষ্ট্ৰলজিৰ ওপৰত কৰিছোঁ আপোনালোকে ইউটিউবত চাব পাৰে আৰু লগতে আমি এটা এপো লঞ্চ কৰিছোঁ এষ্ট্ৰ আছাম সেইটোৰ যোগেদি আপোনালোকে
সহায় লাভ কৰিব পাৰিব বিশেষভাৱে নকওঁ এইকেইটাই ক'লো আপোনালোকে নিজে এবাৰ চালে গম পাব তাতনো কি আছে গতিকে চাব বুলি আশা কৰিলোঁ আৰু স্তুতিৰ আৰু হেৰি মই এতিয়া সুধি আছোঁ দেই অকণমান এইটো কণজলকীয়া আনকাট আৰু কিবা প্ৰগ্ৰেম আছে ন নাই এইটোৱে আছে কণজলকীয়াৰ আনকাট টক্স আনকাট তেতিয়াহ'লে তাতে আৰু এটা কথা ক'ব বিচাৰোঁ যিহেতু যিসকল স্তুতিৰ নিচিনাকৈ আগবাঢ়ি আহিছে বা আমি জীৱনত আগবাঢ়ি যাবলৈ আপোনালোকৰ মৰম চেনেৰে আশীৰ্বাদ বিচাৰোঁ আমাক অন্য একো নালাগে আৰু যিহেতু স্তুতিয়ে এটা পডকাষ্ট চলাইছে ময়ো চলাই আছোঁ আমি সকলোৱে বিচাৰোঁ আপোনালোকৰ পৰা মৰম আৰু এই মৰম আপোনালোকে কৰিব লাগিব লাইক শ্বেয়াৰ আৰু কমেণ্টৰ যোগেদি আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে আপোনাৰ যিসকল বন্ধু বান্ধৱ আছে তেখেতসকলেও এই অনুষ্ঠানটো উপভোগ কৰিব পাৰে আৰু সেইকাৰণে আপোনালোকৰ কাম হ'ব শ্বেয়াৰ কৰিবলৈ আৰু লগতে বেল আইকনটো বজাই থ'ব যিদিনাখনে স্তুতিয়ে নতুন এটা পডকাষ্টৰ এটা এপিছড দিব সেইটো টিংটংকৈ আপোনালোকৰ সন্মুখত আগতেই ওলাই যাব সেইটো আপোনালোকে উপভোগ কৰিব পাৰিব আৰু তেনেহ'লে অনাগত ভৱিষ্যত দিনকেইটাত আৰু কোনোবা এনেদৰে আহিব মোৰ নিচিনা কোৱাৰ মানুহ বা মোতকৈও বেছি খুৱতীয়া মানুহ যাৰ পডকাষ্ট চাই আপোনালোকে আনন্দ লাভ কৰিব গতিকে আশা কৰিছোঁ স্তুতিক আপোনালোকে মৰম চেনেহ আশীৰ্বাদেৰে এই পডকাষ্টটো আগুৱাই লৈ যোৱাত সহায় কৰিব একদম বহুত বহুত ধন্যবাদ আপোনালৈ আৰু আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক তাকে কামনা কৰিলোঁ আৰু আপোনাৰ বহুমূলীয়া সময় উলিয়াই মোৰ অনুষ্ঠানলৈ আহিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ আৰু কথা পাতিবলৈ বহুত থাকিলে কেতিয়াবা যদি আৰু দ্বিতীয় খণ্ড কৰা কথা পাতিব লাগিব দৰ্শকসকল আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো ইমান ধুনীয়া ধুনীয়া কথা পাতিলোঁ গতিকে এনেকুৱা অনুষ্ঠান চাবলৈ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ